Hello everyone, welcome to the class tutorial. So, আমি যি তোমালোকৰ ইউনিভাৰ্চিটি বিলাকৰ কাৰণে ইউনিভাৰ্চিটি বিএডৰ এক্সামৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে যি তোমালোকৰ সিৰিজটো লঞ্চ কৰিছিলোঁ মেথছ এণ্ড ৰিজনিঙৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ আজি সেই সিৰিজৰ ক্লাছ নাম্বাৰ 4 ঠিক আছে আৰু আজি আমি ডিছকাছ কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটি 2018ত ঠিক আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি 2018ৰ মেথছ এণ্ড ৰিজনিঙৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটামান ঠিক আছে আৰু যদি আপোনালোক নতুনকৈ আমাৰ চেনেললৈ আহিছে তেন্তে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো আমাক কি দিছে মাই ফ্ৰেণ্ড এণ্ড আই ষ্টাৰ্টেড ৱাকিং চাইমলটেনিয়াছলি টুৱাৰ্ড ইটছ আদাৰ ফ্ৰম টু প্লেচেছ 100 মিটাৰ এপাৰ্ট আফটাৰ ৱাকিং 30 মিটাৰ মাই ফ্ৰেণ্ড টাৰ্ণ লেফ্ট এণ্ড গোজ 10 মিটাৰ দেন হি টাৰ্ণ ৰাইট এণ্ড গোজ 20 মিটাৰ and then turn right again and come back to the road on which he had started walking. If we walk with the same speed, what is the distance between us at this point of time? ঠিক আছে এই কুৱেশ্যনটো হৈছে তোমালোকৰ ডিষ্টেন্সৰ ওপৰত ঠিক আছে কুৱেশ্যনটো আমাক কিহৰ ওপৰত দিছে ডিষ্টেন্সৰ ওপৰত এতিয়া ডিষ্টেন্স আৰু ডাইৰেকশ্যনৰ কুৱেশ্যন হয় এতিয়া আমি যদি ডাইৰেকশ্যনটো মিলাওঁ আমি যদি প্ৰথমতে ডাইৰেকশ্যনটো চাওঁ এইফালে আমাৰ কি হ'ব ইষ্ট এইফালে ৱেষ্ট নৰ্থ চাউথ ঠিক আছে ইষ্ট ৱেষ্ট নৰ্থ চাউথ এতিয়া ফ্ৰেণ্ড দুজন আছে এইডোখৰত আছে মাই ফ্ৰেণ্ড আৰু ইয়াত আছোঁ আই মই হয়নে এতিয়া আমাৰ দুজনৰ মাজত যিটো ডিষ্টেঞ্চ আছে কুৱেশ্যনটোত কোৱা মতে আমাৰ দুজনৰ মাজৰ যিটো ডিষ্টেঞ্চ হয় কিমান মিটাৰ এপাৰ্টত আছোঁ আমি 100 মিটাৰ এপাৰ্টত আছোঁ হয় নে নহয় 100 মিটাৰ দূৰত্বত মাই ফ্ৰেণ্ড আৰু মই ৰৈ আছোঁ এতিয়া কুৱেশ্যনটোত ফাৰ্ষ্টতে আমাক কি কৈছে চোৱা আফটাৰ ৱৰ্কিং 30 মিটাৰ মাই ফ্ৰেণ্ড টাৰ্ণ লেফ্ট প্ৰথমতে কি কৰিলে মাই ফ্ৰেণ্ডে 30 মিটাৰ গ'ল হয় নে নহয় এইডোখৰলৈকে 30 মিটাৰ বুলি ধৰি লোৱা তাৰপিছত তেওঁ কি ল'লে লেফ্ট টাৰ্ণ ল'লে লেফ্ট টাৰ্ণ লৈ কিমান মিটাৰ গ'ল 10 মিটাৰ এটা ট্ৰেভেল কৰিলে এইপিনে কিমান মিটাৰ ট্ৰেভেল কৰিলে 10 মিটাৰ ট্ৰেভেল কৰিলে দেন হি টাৰ্ণ ৰাইট এণ্ড গ'জ 20 মিটাৰ আকৌ কি হ'ল ফ্ৰেণ্ডজনে কি কৰিলে তোমালোকৰ ৰাইট ল'লে আৰু 20 মিটাৰ এটা ট্ৰেভেল কৰিলে হয়নে এইপিনে 20 মিটাৰ ট্ৰেভেল কৰিলে এণ্ড দেন টাৰ্ণ ৰাইট এগেইন এণ্ড কাম বেক টু দি ৰোড অন হুইচ হি হেড ষ্টাৰ্ট ৱাকিং ঠিক আছে আকৌ ফ্ৰেণ্ডজনে তোমালোকৰ ৰাইট টাৰ্ণ ল'লে আকৌ ৰাইট টাৰ্ণ লৈ প্ৰথমতে যোনটো ৰোডত তেওঁ ৱাকিংটো ষ্টাৰ্ট কৰিছিলে সেই ৰোডলৈ আহি গ'ল গতিকে প্ৰথম ৰোডটো কিমান আছে আমাৰ 20 মিটাৰ 10 মিটাৰ এপাৰ্ট হ'ব হয় নে নহয় এইডোখৰ পৰা এডোখৰলৈকে কিমান মিটাৰ 10 মিটাৰ গৈ তেওঁ কি কৰিলে তোমালোকৰ আকৌ অৰিজিনেল ৰোডত তেওঁ পাই গ'লহি হয় নে নহয় এইডোখৰ কিমান হ'ব 10 মিটাৰ এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে চোৱা ইফ উই ৱাক উইথ দি ছেম স্পীড যদি আমাৰ দুইজনৰ স্পীডটো ছেম হয় এতিয়া মাই ফ্ৰেণ্ডে কিমান মিটাৰ গ'ল ফ্ৰেণ্ডজনে তোমালোকৰ কিমান মিটাৰ গ'ল 30 মিটাৰ ট্ৰেভেল কৰিলে প্ৰথমতে তাৰপিছত 10 মিটাৰ ট্ৰেভেল কৰিলে তাৰপিছত 20 মিটাৰ ট্ৰেভেল কৰিলে আৰু 10 মিটাৰ গতিকে তেওঁ টোটেল কিমান মিটাৰ ট্ৰেভেল কৰিলে 70 মিটাৰ ট্ৰেভেল কৰিলে হয় নহয় তেওঁ তোমালোকৰ লিনিয়াৰ পাথত যোৱা নাই কিন্তু তেওঁ টোটেল কিমান মিটাৰ ট্ৰেভেল কৰিলে 70 মিটাৰ ট্ৰেভেল কৰিলে আকৌ কুৱেশ্যনটো দিছে ইফ উই ৱাক উইথ দি ছেম স্পীড যদি আমাৰ দুইজনৰ ছেম স্পীড হয় ফ্ৰেণ্ডজনৰ যদি স্পীডটো আৰু মোৰ স্পীডটো আই স্পীডটো যদি ছেম হয় তেতিয়াহ'লে ফ্ৰেণ্ডজনে যদি 70 মিটাৰ ট্ৰেভেল কৰিলে ময়ো কিমান মিটাৰ ট্ৰেভেল কৰিব লাগিব 70 মিটাৰ যিহেতু মোৰ ডাইৰেকশ্যনটো দিয়া নাই গতিকে আমি কি কৰিম এতিয়া চোৱা এইডোখৰ পৰা এইডোখৰলৈকে কিমান 50 মিটাৰ হয় নে নহয় এইডোখৰ পৰা এইডোখৰলৈকে টোটেল কিমান মিটাৰ হ'ব 50 মিটাৰ ঠিক তেনেদৰে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 50 মিটাৰ হ'ব মই কিমান মিটাৰ ট্ৰেভেল কৰিব লাগিব 70 মিটাৰ এইডোখৰ পৰা এইডোখৰলৈকে যদি ট্ৰেভেল কৰোঁ কিমান হ'ব 50 হ'ব 50 প্লাছ 20 এইডোখৰলৈকে মই ইয়াত থাকিম হয় নে নহয় কি হ'ব মই যদি ট্ৰেভেল কৰোঁ মই ইয়াত থাকিম আৰু ফ্ৰেণ্ডজন ক'ত থাকিব তোমালোকৰ ইয়াত থাকিব এতিয়া এহেঁতৰ দুটাৰ মাজৰ ডিষ্টেঞ্চটো কিমান মিটাৰ আছে এইটো ডিষ্টেঞ্চ 20 মিটাৰ গতিকে ফ্ৰেণ্ড আৰু মোৰ মাজত কিমান ডিষ্টেঞ্চ থাকিব 20 মিটাৰ যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে বিত আছে গতিকে বি অপশ্যনটো কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰণে বুজি পাইছা নেক্সট কুৱেশ্যনটো চাওঁ আমি এই কুৱেশ্যনটো দিছে তোমালোকৰ ব্লাড ৰিলেশ্যনৰ ঠিক আছে ইউনিভাৰ্চিটিবিলাকৰ যি এণ্ট্ৰেন্স হয় তাত তোমালোকৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে তোমালোকে ব্লাড ৰিলেশ্যনটো এবাৰ চাই যাবা এতিয়া কুৱেশ্যনটো আমাক কি কৈছে চোৱা অনিল ইন্ট্ৰডিউচিং এ ওমেন ইন এ পাৰ্টি said she is the wife of the grandson of my mother how is অনিল related to the girl ইয়াত গাৰ্ল আছে ইয়াত ওমেন আছে তোমালোকৰ ইয়াত তোমালোকে গাৰ্ল বুলিও কৈ ল'ব পাৰা বা পিছত তোমালোকে ওমেন বুলিও কৈ ল'ব পাৰা অনিল ইন্ট্ৰডিউচিং এ ওমেন ইন এ পাৰ্টি অনিলে কি কৰিলে তোমালোকৰ পাৰ্টি এটাত এজন মানুহক কি কৰিলে এজনী ছোৱালীক ইন্ট্ৰডিউচ কৰিলে কেনেকৈ ইন্ট্ৰডিউচ কৰিলে চি ইজ দি ৱাইফ অফ দি গ্ৰেণ্ডছন অফ মাই মাদাৰ ঠিক আছে এনেকৈ ধৰণে তোমালোকৰ অনিলে ইন্ট্ৰডিউচ কৰিলে যদি তোমালোকৰ কাৰোবাৰ এজনৰ ওপৰত পইণ্টিং কৰি বা ইন্ট্ৰডিউচ কৰে তেতিয়াহ'লে তোমালোকে কি চাবা আৰু তোমালোকে এনেকুৱা ব্ৰেকেটৰ ভিতৰত যদি তোমালোকৰ কুৱেশ্যনটো থাকে তেতিয়াহ'লে তোমালোকে চাবা অফ কেইটা আছে কুৱেশ্যনটোত আমাৰ অফ কেইটা আছে ইয়াত এটা অফ আছে আৰু দুটা অফ আছে কোনে ইন্ট্ৰডিউচ কৰিছে অনিলে হয় নে নহয় প্ৰথমতে তোমালোকে অনিল লিখি ল'বা অনিলে ইন্ট্ৰডিউচ কৰিছে আৰু কুৱেশ্যনটো তোমালোকে শেষৰ পৰা চাই আহিবা শেষৰ পৰা যদি চোৱা তোমালোকে অফৰ পাছৰ কি আছে তোমালোকৰ মাই মাদাৰ আছে হয় নে নহয় মাই মাদাৰ মানে কাৰ মাদাৰ হ'ব অনিলৰ মাদাৰ হ'ব হয় নে নহয় অনিলৰ মাদাৰ হ'ব এতিয়া তাৰ পাছত নেক্সট ডখৰ কি দিছে চোৱা চি ইজ দি ৱাইফ
কি আছে গ্ৰেণ্ডছান হ'ব অনিলৰ মাদাৰৰ কি গ্ৰেণ্ডছান অনিলৰ মাদাৰৰ গ্ৰেণ্ডছান মানে কি হয় অনিলৰ পুতেক হয় নে নহয় অনিলৰ কি হ'ব পুতেক হ'ব মানে গ্ৰেণ্ডছান মানে অনিলৰ ছান হ'ব হয় নে নহয় আৰু চি ইজ এ ৱাইফ আৰু সেই যোনজনী ছোৱালীক ইন্ট্ৰডিউচ কৰিছে সেই ছোৱালীজনী কি হয় এই মানুহজনৰ এই ল'ৰাজনৰ কি হয় ৱাইফ হয় এই ল'ৰাজনৰ কি হয় ৱাইফ হয় গতিকে হাউ ইজ অনিল ইজ ৰিলেটেড টু দি গাৰ্ল অনিলে তোমালোকৰ এই ছোৱালীজনীৰ লগত কেনেকুৱা ৰিলেশ্যন এটাত আছে অনিলে এই ছোৱালীজনীৰ লগত কেনেকুৱা ৰিলেশ্যন আছে অনিল হৈ গৈছে এই ছোৱালীজনীৰ ফাদাৰ ইন ল হয় নে নহয় শাহুৱেক হয় গতিকে অনিল কি হ'ব তোমালোকৰ ফাদাৰ ইন ল যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে ডিত আছে গতিকে ডি অপশ্যনটো তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো আমাক এটা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন দিছে ঠিক আছে কুৱেশ্যনবিলাক তোমালোকৰ কিহত আছে স্কোৱাৰ ৰুটৰ ভিতৰত আছে হয় নে নহয় এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে কেনেকৈ কৰিবা চোৱা এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে তোমালোকে কুৱেশ্যনটো সদায় শেষৰ ফালৰ পৰা কৰি আহিবা ঠিক আছে লাষ্টৰ ফালৰ পৰা কৰি আহিবা এতিয়া 7ৰ স্কোৱাৰ ৰুট কিমান হয় 49ৰ স্কোৱাৰ ৰুট কিমান হয় 7 হয় তাৰপিছত তোমালোকে কি কৰিব লাগিব চোৱা 29 + 7 কৰিবা 29 + 7 কিমান 36 এই দুটা যদি তোমালোকে প্লাছ কৰা কিমান হ'ব 36ৰ স্কোৱাৰ ৰুট কিমান 6 হয় তাৰপিছত তোমালোকে কি কৰিব লাগিব 19 + 6 কৰিবা কিমান হ'ব 25ৰ স্কোৱাৰ ৰুট কিমান হয় 5 হয় নেক্সট তোমালোকে কি কৰিব লাগিব 11 + 6 কৰিব লাগিব 11 প্লাছ যদি 6 কৰা এইটো প্লাছ দেই 11 প্লাছ যদি তোমালোকে 6 কৰা কিমান হ'ব 16 হ'ব 16ৰ স্কোৱাৰ ৰুট কিমান হয় 4 হয় তাৰ পাছৰ ষ্টেপটো কি হ'ব 5 + 4 5 + 4 কিমান 9 9ৰ স্কোৱাৰ ৰুট কিমান 9ৰ স্কোৱাৰ ৰুট হৈ যাব তোমালোকৰ 3 যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে এত আছে এই অপশ্যনটো তোমালোকৰ 3 কাৰেক্ট আনচাৰ ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন অতি সহজতে তোমালোকে যদি শেষৰ ফালৰ পৰা কৰা তোমালোকে সোনকালে সলভ কৰিব পাৰিবা ঠিক আছে খালি তোমালোকে কেলকুলেশ্যনটো স্পীডত কৰিব পাৰিব লাগিব নেক্সট কুৱেশ্যনটো আমাক কি কৈছে চোৱা নেক্সট কুৱেশ্যনটো আমাক দিছে তোমালোকৰ এলচিএমৰ পৰা ঠিক আছে এলচিএম মানে হৈছে লিষ্ট কমন মাল্টিপুল হয় নে নহয় লিষ্ট কমন মাল্টিপুল তোমালোকক উলিয়াবলৈ দিছে এতিয়া চোৱা দি লিষ্ট নাম্বাৰ হুইচ ৱেন ডিভাইডেড বাই 16, 18, 21 লিভছ ৰিমেইণ্ডাৰ 3, 5 and 8 ৰেছপেক্টিভলি ঠিক আছে এতিয়া 16, 18 আৰু 21 ডিভাইড কৰিব পৰা আটাইতকৈ সৰু সংখ্যা কি হ'ব এই সংখ্যাটো আমি ডিভাইড কৰিলে ৰিমেইণ্ডাৰ কিমান পাম ৰিমেইণ্ডাৰ পাম আমি 3 পাম 5 পাম আৰু 8 আমি ৰিমেইণ্ডাৰ পাম এতিয়া আমি প্ৰথমতে এই নাম্বাৰকেইটা কি উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব হয়নে আমি যদি 16, 18 আৰু 21ৰ যদি আমি এলচিএম উলিয়াওঁ কিমান হ'ব চোৱা প্ৰথমতে কিহে যাব 2ৰে ডিভাইড যাব কেইবাৰ যাব 8 বাৰ গ'ল 9 বাৰ গ'ল আৰু 21 নামি আহিলে হয়নে নেক্সট তোমালোকৰ 3ৰে ডিভাইড গ'ল 8টো নামি আহিলে এইটো কেইবাৰ গ'ল 3 বাৰ গ'ল আৰু এইটো কেইবাৰ গ'ল 7 বাৰ গ'ল এতিয়া তোমালোকে কি কৰিব লাগিব মাল্টিপ্লিকেশ্যন কৰিব লাগিব এই দুটা যদি মাল্টিপ্লিকেশ্যন কৰি দিয়া কিমান 9 9 + 8 72 হয় নে নহয় 72 × 7 72 × 7 কৰিলে কিমান 14ৰ 4 1 এটা বড়ো হ'ল 49 50 হয় নে নহয় 50 × 2 এইটো কিমান 504 × 2 কৰি দিয়াৰ লগে লগে 8 0 10 গতিকে 16, 18 আৰু 29 ঠিক আছে এলচিএম অফ 16, 18, 21 এই গোটেইকেইটা নাম্বাৰে ডিভাইড কৰিব মানে ডিভাইড কৰিব পৰা আটাইতকৈ সৰু সংখ্যা কি হয় তোমালোকৰ 1008 1008টো এনেকুৱা এটা নাম্বাৰ যি তোমালোকৰ 16ও ডিভাইড যায় 18ও ডিভাইড যায় আৰু 21ৰেও ডিভাইড যায় গতিকে এতিয়া আমাক কুৱেশ্যনটো কি কৈছে চোৱা এইকেইটা নাম্বাৰে ডিভাইড যাব লাগিব কিন্তু তোমালোকৰ ৰিমেইণ্ডাৰ কিমান থাকি যাব লাগিব 3, 5 আৰু 8 থাকি যাব লাগিব ঠিক আছে এতিয়া চোৱা 16ৰ পৰা যদি তোমালোকে 3 এটা মাইনাছ কৰি দিয়া কিমান 13 ঠিক তেনেদৰে তোমালোকে 18ৰ পৰা যদি 5 এটা মাইনাছ কৰি দিয়া কিমান পাবা তোমালোকে 13 পাবা ঠিক তেনেদৰে 21ৰ পৰা যদি 8 এটা মাইনাছ কৰি দিয়া কিমান পাবা তোমালোকে 13 পালা এতিয়া এই নাম্বাৰটোৰ পৰা যিটো তোমালোকে লিষ্ট নাম্বাৰ পালা 1008 এই 1008ৰ পৰা যদি তোমালোকে 13 এটা মাইনাছ কৰি দিয়া কিমান পাবা 599 এই 599 হৈ গৈছে লিষ্ট নাম্বাৰ যিয়ে তোমালোকে 16, 18 আৰু 21 ডিভাইড কৰিলে ৰিমেইণ্ডাৰ কিমান থাকি যাব 3 থাকি যাব 5 থাকি যাব আৰু 8 থাকি যাব যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে বিত আছে বি অপশ্যন কাৰেক্ট আনচাৰ ঠিক আছে 995 এনেকুৱা এটা নাম্বাৰ যি তোমালোকে যদি 16 ডিভাইড কৰা তেতিয়াহ'লে ৰিমেইণ্ডাৰ কিমান থাকি যাব 3 থাকি যাব 995ক যদি তোমালোকে 18 ডিভাইড কৰা তেতিয়া ৰিমেইণ্ডাৰ কিমান থাকি যাব তোমালোকৰ 5 থাকি যাব আৰু 995ক যদি তোমালোকে 21ৰে ডিভাইড কৰা তেতিয়াহ'লে তোমালোকৰ ৰিমেইণ্ডাৰ কিমান থাকি যাব 8 থাকি যাব যিটো তোমালোকৰ অপশ্যন নাম্বাৰ কিহত আছে বিত আছে বি অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো তোমালোকৰ ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ পৰাই দিছে কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো আমাক দিছে এ মেন গোজ 24 মিটাৰ ডিউ ইষ্ট এণ্ড দেন 10 মিটাৰ ডিউ নৰ্থ হাউ ফাৰ হি এৱে ফ্ৰম হিজ ইনিচিয়েল পজিশ্যন ঠিক আছে প্ৰথমতে মানুহজনে কি হ'লে গ'ল ইষ্টৰ ফালে গ'ল কিমান মিটাৰ গ'ল 24 মিটাৰ ট্ৰেভেল কৰিলে দেন মানুহজনে কিমান মিটাৰ ট্ৰেভেল কৰিলে নৰ্থৰ ফালে গ'ল কিমান মিটাৰ ট্ৰেভেল কৰিলে 10 মিটাৰ এটা ট্ৰেভেল কৰিলে এতিয়া এই যিটো ইনিচিয়েল পইণ্ট হয় এই ইনিচিয়েল পইণ্টৰ পৰা মানুহজনে কিমান দূৰত্বত আছে ইয়াৰ পৰা যদি আমি এডাল লাইন ড্ৰ কৰোঁ এইটো আমাৰ কি বনি গ'ল এইটো বনি গ'ল তোমালোকৰ এটা ৰাইট এংগুলত তোমালোকৰ এই যোনটো পাৰ্পেণ্ডিকুলাৰ এই যোনটো হাইপটেনাছ হয় হাইপটেনাছৰ ভেলুটো লাগে এতিয়া হাইপটেনাছৰ ভেলুটো যদি আমি এক্স হিচাপে ধৰি লওঁ
কিমান পাম √24 স্কোৱাৰ প্লাছ 10 স্কোৱাৰ হয়নে নহয় কিমান হ'ব এতিয়া এইটো কিমান হ'ব তোমালোকৰ 576 প্লাছ 100 কিমান ওলাব √676 কিমান ওলাব √676 আৰু 676ৰ তোমালোকৰ স্কোৱাৰ ৰুট কিমান হয় 26 মিটাৰ মানুহজনে তোমালোকৰ ইনিচিয়েল পইণ্টৰ পৰা কিমান দূৰত্বত আছে 26 মিটাৰ দূৰত্বত আছে যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে বিত আছে অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ এতিয়া 26টো হয় নে নহয় তোমালোকে কেনেকৈ চেক কৰিবা 26ৰ স্কোৱাৰ ৰুট তোমালোকে কেনেকৈ ল'বা এতিয়া স্কোৱাৰ ল'বলৈ হ'লে মই তোমালোকক এটা ট্ৰিক বুজাই দিছোঁ ঠিক আছে তোমালোকে দুটা 26 মাল্টিপ্লিকেশ্যন নকৰিলেও হ'ব ফাৰ্ষ্টতে তোমালোকে কি কৰিবা এই যোনটো ইউনিট প্লেচ আছে ইউনিট প্লেচটো তোমালোকে স্কোৱাৰ কৰিবা কিমান হ'ব 36 হ'ব হয় নহয় 36ৰ 6 এটা বহিলে 3 এটা কি হ'ল বড়ো হ'ল নেক্সট তোমালোকে 10 প্লেচ আৰু ইউনিট প্লেচটো মাল্টিপ্লিকেশ্যন কৰিবা কিমান হ'ব 12 হ'ব 12 প্লাছ 2 24 24 প্লাছ 3 27 2 এটা কি হ'ল তোমালোকৰ বড়ো হ'ল নেক্সট তোমালোকে 2 স্কোৱাৰ কৰি দিবা 10 প্লেচটো স্কোৱাৰ কৰি দিবা কিমান 4 4 প্লাছ 3 হয় এইপিনে 2 এটা বড়ো হ'ব ঠিক আছে 4 প্লাছ 2 6 676 26ৰ স্কোৱাৰ মানে এনেকৈ তোমালোকে স্কোৱাৰটো কৰিব পাৰিবা তাৰ পাছৰ কুৱেশ্যনটো কি দিছে এইটো তোমালোকৰ অলপ ব্লাড ৰিলেশ্যন টাইপৰে কুৱেশ্যন কোনটো আমাক অশুদ্ধ সেইটো উলিয়াবলৈ কৈছে কুৱেশ্যনটো আমাক কি কৈছে চোৱা কুৱেশ্যনটো আমাক কৈছে এ ইজ দি ব্ৰাদাৰ অফ বি এণ্ড চি ডি ইজ দি মাদাৰ অফ বি ঠিক আছে আমাক যি দিছে আমি লিখি লৈছোঁ ঠিক আছে বি আৰু চিৰ ব্ৰাদাৰ কোন হয় এ হয় আমাক দিয়া আছে হয় নে নহয় ডি ইজ দি মাদাৰ অফ বি ডি কি হয় তোমালোকৰ মাদাৰ হয় কাৰ মাদাৰ হয় ডি ইজ দি মাদাৰ অফ বি হয়নে বিৰ মাদাৰ কোন হয় ডি হয় হুৱেৰ এজ ই ইজ দি ফাদাৰ অফ এ ই কি হয় তোমালোকৰ ফাদাৰ হয় কাৰ ফাদাৰ হয় ই ফাদাৰ হয় এৰ ফাদাৰ হয় অন দি বেচিছ অফ দিছ ইনফৰমেশ্যন হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু কোনটো ষ্টেটমেণ্ট আমাৰ ট্ৰু নহয় সেইটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া চোৱা এইকেইজন যদি ব্ৰাদাৰ হয় তেতিয়াহ'লে এইকেইজন কি হ'ব তোমালোকৰ চিবলিং হ'ব মানে ককাই ভাই হ'ব হয় নে নহয় এইকেইজন এতিয়া এই দুজন তোমালোকৰ কি হ'ব হাজবেণ্ড এণ্ড ৱাইফ হ'ব ডি আৰু ই কি হ'ব হাজবেণ্ড এণ্ড ৱাইফ অপশ্যন নম্বৰ 1টো আমাক কি দিছে চোৱা ডি ইজ দি ৱাইফ অফ ই ডি তোমালোকৰ ইৰ ৱাইফ হয় গতিকে এই ষ্টেটমেণ্টটো আমাৰ কাৰণে কি হয় কাৰেক্ট ষ্টেটমেণ্ট আমাক নট কাৰেক্টটো উলিয়াব কৈছে আমি নট কাৰেক্টটো চাব লাগিব এ ইজ দি ছান অফ ই এ কি হয় তোমালোকৰ ই ছান হয় নে নহয় হয় এইটো কাৰেক্ট হয় নেক্সট বি ইজ দি ব্ৰাদাৰ অফ ই বি তোমালোকৰ ইৰ ব্ৰাদাৰ হ'ব জানো নহয় গতিকে এই দুজন যদি তোমালোকৰ হাজবেণ্ড ৱাইফ হয় তেতিয়াহ'লে ই তোমালোকৰ বিৰ কি হ'ব ই হ'ব তোমালোকৰ ফাদাৰ হ'ব বিৰ গতিকে এই অপশ্যনটো তোমালোকৰ নট কাৰেক্ট ঠিক আছে অপশ্যন নম্বৰ চি নট কাৰেক্ট বাকীকেইটা কি কাৰেক্ট অপশ্যন নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ চিম্প্লিফিকেশ্যন এই কুৱেশ্যনটো তোমালোকে কি লগাব লাগিব বদমাছ ৰুল লগাব লাগিব ঠিক আছে বদমাছ ৰুল ঠিক আছে বদমাছ ৰুলত প্ৰথমতে কি আহিব তোমালোকৰ ব্ৰেকেট আহিব তাৰপাছত কি আহিব অফ আহিব তাৰপাছত ডিভিজন আহিব মাল্টিপ্লিকেশ্যন এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন হয়নে এইটো আমি কেনেকৈ কৰিম 8 প্লাছ 20 এই ডিভিজনটো যদি আমি আঁতৰাবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিম 1/5 কৰি দিম -0 ইনটু 1/3 কৰি দিম হয় নহয় 0 ইনটু 3 এইখিনি ভেলু কিমান হৈ যাব 0 হৈ যাব এইখিনি আমাৰ একো কাম নাই হয় নহয় এইখিনি ভেলু কিমান হৈ যাব 0 হৈ যাব এতিয়া 5 তোমালোকৰ 20 কেইবাৰ যাব 4বাৰ যাব 8 + 4 কিমান 12 যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে বিত আছে বি অপশ্যন কি হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো তোমালোকৰ পাৰ্চেণ্টেজৰ পৰা দিছে আৰু এটা সহজ কুৱেশ্যন দিছে 0.5% অফ 50 ইজ ঠিক আছে 0.5% অফ 50 ইজ কিমান আমাক সুধিছে এতিয়া 0.5% অফ 50 কিমান হয় আমাক সুধিছে হয় না 0.1 হয় নে 0.25 নে 0.5 নে 25 এতিয়া 0.5%টো আমি কেনেকৈ লিখিব পাৰিম 1/2%টো আমি কেনেকৈ লিখিব পাৰিম 1/2 ডিভাইডেড বাই 100 কৰি দিম হয় নে নহয় ইনটু আমি কিমান দিছে 50 অফ মানে ইনটু এতিয়া 1/2 এইটো 100টো ডিভাইড হৈ আছে কাৰণে আমি কিমান লিখিম 1/100 ইনটু 50 এতিয়া 50 তোমালোকৰ 100 কেইবাৰ গ'ল দুবাৰ গ'ল আনচাৰটো কিমান ওলালে 1/4 1/4 অপশ্যনত আছে জানো নাই এতিয়া 1ক যদি আমি 4 ডিভাইড কৰোঁ কিমান হ'ব 0.25 কিন্তু 0.25 আমাৰ অপশ্যনত আছে অপশ্যন নম্বৰ কিহত আছে বিত আছে গতিকে বি অপশ্যনটো তোমালোকৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা পাৰ্টনাৰশ্বিপৰ পৰা দিছে হয়নে আৰু পাৰ্চেণ্টেজ দুইটা মিলাই দিছে 5% ইনকম অফ এ ইজ ইকুৱেল টু দি 15% ইনকম অফ বি ঠিক আছে আমাক কি দিছে আমি লিখি লৈছোঁ 5% অফ এ ইজ ইকুৱেল টু 15% অফ বি হয় নে নহয় এতিয়া এই 5 তোমালোকৰ 15 কেইবাৰ গ'ল 3বাৰ গ'ল সেইটো কিমান ওলাই গ'ল এ ইকুৱেল টু কিমান 3b এতিয়া যদি তোমালোকে উলিওৱা এ ইকুৱেল টু a/b ইজ ইকুৱেল টু কিমান পাবা a/b ইজ ইকুৱেল টু 3/1 এ আৰু বি ৰেচিঅ' কিমান পালা 3/1 3:1 ঠিক তেনেদৰে আমাক নেক্সটটো কি দিছে চোৱা 10% অফ বি ইজ ইকুৱেল টু 20% অফ চি 20% অফ চি এতিয়া 10 20 কেইবাৰ গ'ল দুবাৰ গ'ল নেক্সট তোমালোকৰ কি হ'ল বি ইজ ইকুৱেল টু টুৱাইচ অফ চি মানে b/c ইজ ইকুৱেল টু কিমান পালা 2/1 এতিয়া তোমালোকে চোৱা ইয়াত তোমালোকে প্ৰথমটোত বিৰ ৰেচিঅ' কিমান পাইছা আৰু আমাক কুৱেশ্যনটো কি দিছে ইফ দি ইনকম অফ চি ইজ 2000 আমাক চিৰ ইনকমটো দিয়া আছে 2000
দেন দি টোটেল ইনকম অফ এ বি এণ্ড চি, এ বি আৰু চি আমাৰ টোটেল ইনকমটো আমাক উলিয়াবলৈ কৈছে। এতিয়া চোৱা বি ৰেচিঅ'টো কিমান পাইছা, এ বাই বি ইজ ইকুৱেল টু 3/1, ইয়াত 1 পাইছা আৰু ইয়াত তোমালোকে কি পাইছা 2 পাইছা। বি ৰেচিঅ'টো এতিয়া আমি কি কৰিব লাগে 2 কৰিব লাগে। 2 যদি কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ইয়াত কি মাল্টিপ্লিকেশ্যন কৰিব লাগে 2 এটা, আমি ডিনমিনেটৰ 2 মাল্টিপ্লিকেশ্যন কৰাৰ লগে লগে নিউমিনেটৰটো আমি কি কৰিব লাগিব 2 এটা মাল্টিপ্লিকেশ্যন, মানে 6/2 পালা। এতিয়া তোমালোকে কি পালা এ ইজ টু বি ইজ টু চি, কিমান পালা 6:2:1। এতিয়া আমাক কি দিয়া আছে এই 1 ইউনিটৰ ভেলুটো কিমান দিয়া আছে, 1 ইউনিটৰ ভেলু ইজ ইকুৱেল টু কিমান দিয়া আছে, চিৰ যিটো 1 ইউনিট হয় তাৰ ভেলুটো আমাক কিমান দিয়া আছে 2000 দিয়া আছে, হয় নে নহয়। এই 1 ইউনিটৰ ভেলুটো আমাক কিমান দিয়া আছে 2000, এই গোটেইকেইটা ইউনিট প্লাছ কৰিলে কিমান হয় 9 ইউনিট হয়। গতিকে 1 ইউনিটৰ ভেলু যদি 2000 হয় তেতিয়াহ'লে 9 ইউনিটৰ ভেলু কিমান হ'ব, 9 ইউনিটৰ ভেলু হ'ব তোমালোকৰ 18000, যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে বিত আছে। গোটেইকেইজন মানুহৰ এ বি চিৰ ইনকম কিমান হ'ব তোমালোকৰ 18000, যিটো তোমালোকৰ অপশ্যন নম্বৰ বিত আছে, বি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা, নেক্সট কুৱেশ্যনটো দিছে হোৱাট পাৰ্চেণ্ট অফ 1 kg ইজ 5 গ্ৰাম। 1 kg মানে কিমান হয়, 1 kg ইজ ইকুৱেল টু 1000 গ্ৰাম, হয় নে নহয়। আমাক কি কৈছে 1000 গ্ৰামৰ 5 গ্ৰাম মানে কিমান হয়, কিমান পাৰ্চেণ্ট হয়। আমি 100% এটা মাল্টিপ্লিকেশ্যন কৰিব লাগিব, 0 0 কেঞ্চেল আউট, 0 0 কেঞ্চেল আউট, হয় নে নহয়। 5 যদি তোমালোকৰ 10ক যদি মাল্টিপ্লিকেশ্যন কৰি দিয়া কিমান হ'ব 0.5 হ'ব, 0.5%, যিটো তোমালোকৰ অপশ্যন নম্বৰ কিহত আছে বিত আছে, বি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকৰ এটা নাম্বাৰ চিৰিজৰ দিছে। এতিয়া নাম্বাৰ চিৰিজটো আমাক কেনেকুৱা ধৰণৰ চিৰিজটো দিছে চোৱা, চিৰিজটো আমাক দিছে 2, 5, 9, 19 এণ্ড 37। নেক্সট ভেলুটো আমাৰ কিমান হয় সেইটো আমি উলিয়াব লাগে। এতিয়া 2 লগত যদি আমি 2 এটা মাল্টিপ্লিকেশ্যন কৰি +1 কৰি দিওঁ কিমান হ'ব 5 হ'ব। নেক্সট তোমালোকৰ 5ৰ লগত 2 এটা মাল্টিপ্লিকেশ্যন কৰি 1 এটা মাইনাছ কৰি দিলে কিমান হ'ব 9 হ'ব। 9ৰ লগত 2 এটা মাল্টিপ্লিকেশ্যন কৰি 1 কৰি দিলে কিমান হয় 19 হয়। পেটাৰ্ণটো কি হৈছে চোৱা, পেটাৰ্ণটো প্ৰথমতে ইয়াত প্লাছ হৈছে, মাইনাছ হৈছে, প্লাছ হৈছে, দেন আকৌ তোমালোকৰ কি হ'ব 19ৰ লগত 2 এটা মাল্টিপ্লিকেশ্যন কৰি 1 এটা কি কৰি দিবা মাইনাছ কৰি দিবা, কিমান হৈ যাব 37। নেক্সট ষ্টেপত কি হ'ব তোমালোকৰ 37ৰ লগত 2 এটা মাল্টিপ্লিকেশ্যন কৰি 1 এটা কি কৰি দিবা প্লাছ কৰি দিবা, এইটো কিমান হৈ যাব 14, 14ৰ 4 1 এটা বড়ো হ'ল, হয় নে নহয় 6, 7, 1, গতিকে কিমান হৈ যাব 75। নেক্সট যিটো ভেলু হ'ব সেই ভেলুটো কিমান হ'ব 75। 75 আমাৰ অপশ্যন নম্বৰ কিহত আছে, অপশ্যন নম্বৰ চিত আছে, চি অপশ্যন কাৰেক্ট আনচাৰ। ঠিক আছে, আজিলৈ আমাৰ ইমানকেইটাই আছিলে, যিটো তোমালোকৰ এই পেপাৰখন আছিলে তোমালোকৰ 2018ৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰিভিয়াছ ইয়েৰ। ঠিক আছে, যদি কোনোবা আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ', থেংক ইউ।